এই মুহূৰ্তত দেখুৱাইছে যে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ ইয়াত আহি উপস্থিত হৈছে আৰু আমি যেহেতু কৈছিলে কিছু সময় পূৰ্বে দৃশ্যাংশ দেখুৱাইছিলোঁ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰা হৈছে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ গৰিমা শইকীয়া গাৰ্গ এই মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছে আৰু ধূপ চাকি জ্বলাই ইয়াত সেৱা লোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ জুবিন ফেন ক্লাবৰ যিসকল সদস্য জুবিন ফেন ক্লাবৰ সদস্য সমান্তৰালকৈ জুবিন গাৰ্গৰ যিসকল সহবাদ্যযন্ত্ৰী এই সহবাদ্যযন্ত্ৰী সকলো আহি ইয়াত এই মুহূৰ্তত একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ কাৰণ এগৰাকী কেব চালকৰ যি অভিযোগ আছিলে যে বাহিৰৰ পৰা অহা পৰ্যটকে যথেষ্ট ধূলিময় এটা পৰিৱেশ দেখিছিল জুবিন ক্ষেত্ৰত আৰু তাৰ পিছতে সামাজিক মাধ্যমত যেতিয়া সেই গোটেই ভিডিঅ'টো ভাইৰেল হৈ পৰিছিল সাংঘাতিকভাৱে প্ৰতিক্ৰিয়া আহিছিল সেই গোটেই ভিডিঅ'টোৰ ওপৰত আৰু তাৰ পিছতে আচলতে কালিৰ দিনটোত গোটেই জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰা হৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ যেতিয়া নিৰ্দেশ দিছিল তাত জিলা আয়ুক্তৰ তৎপৰতাত আচলতে গোটেই জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰা হৈছিল আৰু আজিৰ দিনটোত যিহেতু ইয়াত সকলোৱে আহি একত্ৰিত হোৱাৰ কথা আছিলে গতিকে জুবিন ফেন ক্লাবে আহ্বান জনাইছিলে সকলোকে আহি ইয়াত একত্ৰিত হ'বৰ বাবে আৰু তাৰে পৰিপ্ৰেক্ষিতত আমি এই মুহূৰ্তত দেখুৱাইছোঁ জুবিন পত্নী গৰিমা গাৰ্গ আছে ইয়াত উপস্থিত অৰুণ গাৰ্গ আছে সমান্তৰালকৈ জুবিন ফেন ক্লাবৰ যিসকল সদস্য সকলো ইয়াত আহি উপস্থিত হৈছে আৰু ইতিমধ্যে আমি যিহেতু দেখুৱাইছোঁ তেওঁলোকে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰিছে আৰু সমান্তৰালকৈ ইয়াত ধূপ চাকি জ্বলাই পৰিষ্কাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ জুবিন ক্ষেত্ৰৰ পৰা ইতিমধ্যে পত্নী গৰিমা শইকীয়া গাৰ্গ আহি ইয়াত উপস্থিত হৈছে ধূপ চাকি জ্বলাই সেৱা লোৱা ইয়াত দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে আচলতে আজিৰ দিনটোত সকলোৱে একত্ৰিত হৈ জুবিন ক্ষেত্ৰলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া পত্নী গৰিমা শইকীয়া গাৰ্গ এই মুহূৰ্তত তেখেত ওলাই আহিছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ এনেধৰণে আচলতে আজিৰ দিনটোত সকলোৱে জুবিন ক্ষেত্ৰত একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে সকলোৱে একত্ৰিত হৈ আজি জুবিন ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ এনেধৰণে সকলোৱে একত্ৰিত হৈছে আজিৰ দিনটোত আৰু এই মুহূৰ্তত গৰিমা গাৰ্গ আছে আমি তেখেতৰ ওচৰলৈ যাম আজি ইয়াত আহিছে আপুনি খুব ধুনীয়াকৈ আচলতে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখা হৈছে কিন্তু অভিযোগ কিছু উঠিছিলে জুবিন ক্ষেত্ৰ লেতেৰা হৈ থকা কি ক'ব এইটো আচলতে জুবিন ক্ষেত্ৰ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো প্ৰয়োজনীয় আৰু জুবিন ইয়াত অন্তিম শয়ন স্থান কিন্তু হ'লেও এতিয়া জুবিন ক্ষেত্ৰ এখন উপাসনাৰ স্থলী আমি মন্দিৰ মছজিদটো এনেকৈ লেতেৰাকৈ কদৰ্য পৰিৱেশত নাৰাখোঁ কেতিয়াও আৰু তাৰ প্ৰতি আমাৰ আচলতে সকলোৰে দায়িত্ব হ'ব লাগে এক পৰ্যটনস্থলীলৈও এতিয়া ৰূপান্তৰিত হৈছে গতিকে এই ঠাইখন খুব ভালদৰে ৰখাটো আমাৰ সকলোৰে কৰ্তব্য সেয়া চৰকাৰৰো দায়িত্ব সেয়া ৰাইজৰো দায়িত্ব আমাৰ সকলোৰে দায়িত্ব গতিকে সেই সেইখিনি দেখি পেলাই অলপ বেয়া লাগিছিলে এতিয়া চাফ চিকুণ কৰাৰ কথা আমি নিজে ভাবিলোঁ আমি এদিন আগবাঢ়ি আহি আমি এদিন কৰিলেই নহয় আচলতে এইটো সদায় হ'ব লাগিব আৰু আজি কৰি কাইলৈ কৰিব কেনেবাকৈ যদি নোৱাৰেও তেতিয়াহ'লে অন্ততঃ দুদিনৰ মূৰে মূৰে সকলোখিনি চাফা হৈ থাকিব লাগিব ইয়াত পৰ্যাপ্ত পানীৰ ব্যৱস্থাটো হ'ব লাগে যিটো টয়লেটৰ ব্যৱস্থা হ'ব লাগে বাকীখিনি সকলোখিনি চাফ চিকুণ হৈ থাকিব লাগে তেল পৰি এতিয়া একেবাৰে কাৰ্পেটবোৰ অতি লেতেৰা হৈ গৈছে সেইদিনাখন আমাৰ ছ'চাইটিৰ পৰা দুজনমান মানুহ আহিছে মই আহিছিলোঁ তেওঁলোকে নিজৰ কান্ধত লৈ অহা গামোচাখনেৰে জুবিনৰ ফটোবোৰ ধূলি মুচিব লগা হৈছিল আমি সকলোৱে নিজৰ কাপোৰেৰে ধূলি মুচি থৈ গৈছোঁ গতিকে সেই কথাবোৰ বেয়া লাগে জুবিন গাৰ্গৰ ফটো এখন এতিয়া লেতেৰা হৈ থকাটো আমাৰ কাৰণে অন্ততঃ খুব পেইনফুল কথা এটা সেইকাৰণে তেনেকৈ থকাটো আমি বিচৰা নাই জুবিন ক্ষেত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমি ভাবোঁ আমি নিজে বা ৰাইজে মিলি হ'লেও সেইখিনি ভালকৈ ৰাখিব সেইকাৰণে আমি সেইখিনি কৰিব বিচাৰিছোঁ আৰু জুবিন ক্ষেত্ৰখন কেনেদৰে নিৰ্মাণ হ'ব কিবা এটা চিজিল হ'ব লাগে মুঠতে কেনেদৰে হ'ব ৰাখিব বিচাৰিছে সেইটো ভৱিষ্যত প্ৰজন্মৰ কাৰণেও বা আজি এই এবছৰ দুবছৰৰ কথা নহয় আমি 50 বছৰ 100 বছৰ যুগ যুগান্তৰলৈ আমি যেতিয়া নাথাকিমো ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমি ভাবোঁ জুবিন ক্ষেত্ৰখন তেনেকুৱা এক স্থান হৈ থাকক য'ত আহি পেলাই সকলোৱে বুজিব পাৰে জুবিন গাৰ্গ কোন আছিল জুবিন গাৰ্গৰ সেই সত্তা ইয়াতে বহুত কিবা কিবি কৰিব নোৱাৰিলেও যিমানখিনি মাটি আছে যিমানখিনি আমাৰ সমল আছে তাৰ ভিতৰতে নিশ্চয় খুব চিজিলকৈ ধুনীয়াকৈ জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰি এক মানে এটা ধুনীয়া এখন ঠাই বনাই পেলাব পাৰি গতিকে সেইখিনি হোৱাটো আমি বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছতে ইতিমধ্যে তৎপৰ হৈছে প্ৰশাসনেও আজি আৰম্ভ কৰিছে বাউণ্ডেৰী ৱালৰ জোখমাখ লৈ থকা হৈছে মানে সেইখিনিতো আপোনালোকে সকলোৱে দেখিছে আজি হোৱাটো সেইটো প্ৰশ্ন মোলৈ আহিবই নালাগে আপোনালোকে নিজে সকলোৱে বুজি পায় যে এদিন হ'ব লাগে নে এইটো সদায় হ'ব লাগে আজি 5 মাহ হৈ গ'ল
এনেকৈ থাকিব লাগে নে এইটো সদায় আচলতে ইমান দিনে থাকিবই লাগিছিল আপুনি কিভাৱে অৱহেলিত হোৱা বুলি ভাবে নেকি? এগৰাকীয়ে দেখুৱাই দিব সেইটো মোক সুধিব লাগে নে মই আপোনালোকক সুধিছোঁ আপোনালোকে কওকচোন সেইটো অৱহেলিত হৈছে নেকি মই আপোনালোকক সুধিছোঁ মিডিয়াক সুধিছোঁ ৰাইজক সুধিছোঁ মই সকলোকে মোৰ ফালৰ পৰা মই সুধিছোঁ আপোনালোকে কি ভাবে অৱহেলিত হৈছে নেকি নিশ্চয় যদি হৈছে বুলি ভাবে তেতিয়াহ'লে আমাৰ সকলোৰে কৰ্তব্য সেইটো অকল পৰিয়ালক আপোনালোকে প্ৰশ্ন সুধিব বা পৰিয়ালে কিবা এটা কথা ক'ব সেইটো নাভাবিব আৰু পৰিয়ালে কৰিব লাগিব বুলি প্ৰতিটো প্ৰশ্নৰ কথা নাই আমি নিজে ক'লেহে যে কিবা এটা হ'ব কাৰণ আমি কোৰ্টতো লাগি আছোঁ আমি গোটেইবোৰ কাম আমি দুজনী অকল ভণ্টি আৰু মই কৰি আছোঁ গতিকে সমগ্ৰ ৰাইজৰ আছিল জুবিন সকলো পৰিয়ালৰ আছিল জুবিন চৰকাৰৰো আছিল জুবিন গতিকে সকলোৱে মই ভাবোঁ সকলোৰে দায়িত্ব সেয়া নমস্কাৰ নিশ্চিতভাৱে আচলতে এই মুহূৰ্তত পত্নী গৰিমা শইকীয়া গাৰ্গে সেই মন্তব্যটোৱে কৰিছে যে জুবিন ক্ষেত্ৰ আচলতে এটা কদৰ্যময় পৰিৱেশত থকাটো এটা দুৰ্ভাগ্যজনক বিষয় কাৰণ জুবিন গাৰ্গ ৰাইজৰ আছিলে জুবিন গাৰ্গ সকলোৰে আছিলে আৰু সেই জুবিন ক্ষেত্ৰত যদি আজি এনেধৰণে কদৰ্যময় পৰিৱেশত ৰাখে তেতিয়াহ'লে এয়া আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় গতিকে সকলোকে তেখেতে অনুৰোধ জনাইছে এই মুহূৰ্তত যাতে সকলোৱে এই জুবিন ক্ষেত্ৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে সকলোৰে সেয়া দায়িত্ব চৰকাৰ হওক প্ৰশাসন হওক ৰাইজৰ হওক সকলোৰে সেয়া দায়িত্ব আছে আৰু সেই দায়িত্ব সকলোৱে পালন কৰিব লাগে তেখেতে অনুৰোধ জনাইছে আজি এই দিনটোত আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেধৰণে পত্নী গৰিমা শইকীয়া গাৰ্গ এই মুহূৰ্তত আহি ইয়াত উপস্থিত হৈছে আৰু যথেষ্ট তেওঁলোক এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰিছে বুলি ক'ব লাগিব কাৰণ তেখেতে সেই বস্তুটোক আহি ইয়াত কালি দিনটোত বা তাৰ পূৰ্বে আমি যিখিনি দৃশ্য দেখিছিলোঁ যে এক প্ৰকাৰ এই গোটেই স্থানটো বা জুবিন ক্ষেত্ৰৰ যিটো এৰিয়া সেই ক'ৰবাত নহয় ক'ৰবাত গোটেই স্থানটো অৱহেলিত হৈ ৰৈছিলে নেকি আৰু তেখেতেও সেই কথাটো কৈছে বা সেই দায়িত্বটো চৰকাৰ প্ৰশাসন বা ৰাইজক পালন কৰিবলৈ তেখেতে অনুৰোধ জনাইছে আৰু এনেধৰণে তেখেতে নিজেও আজি এই দিনটোত আহিছে আৰু তেখেতে কৈছে যে তেখেতে পৰিয়ালে যিহেতু ন্যায়ালয়ৰ যুঁজ এখন যুঁজি আছে গতিকে এই জুবিন ক্ষেত্ৰত চোৱা চিতা কৰাৰ দায়িত্বটো সকলোৰে আছে গতিকে এই মুহূৰ্তত তেখেতে সেই কথাটোৱে কৈছে আৰু এনেধৰণে তেখেতে আজি উপস্থিত হৈছে জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকল আছে সকলোৱে একত্ৰিত হৈ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিছে আৰু সেয়া সকলোৰে এক প্ৰকাৰ নৈতিক দায়িত্ব বুলি ক'লেও ভুল কোৱা নহ'ব গতিকে সকলোৱে এনেধৰণে সদায় এদিনৰ বাবে নহয় সদায় যাতে বা আজিৰ পৰা বছৰ বছৰ ধৰি পিছতো যাতে সেই একেই পৰিৱেশটো থাকে জুবিন ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্ন বাহিৰৰ পৰা পৰ্যটক এজন আহি যাতে খুব এটা সুন্দৰ পৰিৱেশত জুবিন ক্ষেত্ৰক দেখিবলৈ পায় সেয়া তেখেতে বিচাৰিছে আৰু এই মুহূৰ্তত আমি এনেধৰণে দেখাইছোঁ যে জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গে ধূপ চাকি জ্বলাই তেখেতে ইয়াৰ পৰা প্ৰস্থান কৰিব এই মুহূৰ্তত আমি পোনপটীয়াকৈ আমাৰ প্ৰতিগৰাকী দৰ্শকক এই দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে এক প্ৰকাৰ তেখেতে আহি এই যিটো ভিডিঅ' বা সেই সামাজিক মাধ্যমত চৰ্চা হোৱা সেই যিটো বিষয় সেই বিষয়টোক লৈ তেখেতে আহি ইয়াত উপস্থিত হৈছে আৰু এনেধৰণে সকলোৱে আজি ইয়াত একত্ৰিত হৈ চাফ চিকুণ কৰিছে জুবিন ক্ষেত্ৰ আৰু এই মুহূৰ্তত আমি এই দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে জুবিন ক্ষেত্ৰৰ দৃশ্যাংশ ইয়াত জুবিন ফেন ক্লাবৰ সদস্যসকলো ইয়াত আছে সকলোৱে আহি ইয়াত চাফ চিকুণ কৰা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ এয়া পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁইৰ সৈতে কিছু বাৰ্তালাপ কৰিছে সকলোৰে দায়িত্ব জুবিন ফেন ক্লাবৰো দায়িত্ব আছে তেখেতসকলে সদায় আহি ইয়াত চোৱা চিতা কৰিব লাগে কেনেধৰণৰ পৰিৱেশত আছে এইটো কাৰণ এয়া এক প্ৰকাৰ ক'ব লাগিব যে সকলোৰে এয়া নৈতিক দায়িত্ব সকলোৱে ইয়াক পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখাটো সকলোৰে দায়িত্ব আছে কোনেও যাতে জুবিন ক্ষেত্ৰক লেতেৰা নকৰে জুবিন ক্ষেত্ৰক বিশ্ব দৰবাৰত বা বিশ্বৰ পৰ্যটনস্থলীত বা পৰ্যটন ক্ষেত্ৰত যাতে নিব পাৰি সেয়া চেষ্টা কৰিব লাগে কাৰণ বিশ্বৰ জনজাত এগৰাকী শিল্পী সেইগৰাকী শিল্পীৰ অন্তিম স্থান অন্তিম শয়ন এই জুবিন ক্ষেত্ৰ যদি লেতেৰা হৈ থাকে নিশ্চিতভাৱে বাহিৰৰ পৰ্যটক আহি যদি ইয়াৰ কদৰ্যময় পৰিৱেশ দেখে এয়া হয়তো অসমৰ বাবে দুৰ্ভাগ্যজনক বিষয় হ'ব যিটো হয়তো হ'ব নালাগে গতিকে আজি পত্নী গৰিমা শইকীয়া গাৰ্গেও সেই কথাখিনি উল্লেখ কৰিছে যাতে জুবিন ক্ষেত্ৰ সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখে সেয়া সকলোৰে দায়িত্ব আৰু ইতিমধ্যে যিখিনি কৰণীয় সেই কৰণীয় সকলোখিনি কাম তেখেতে কৰিবৰ বাবে আহ্বান জনাইছে আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে পত্নী গৰিমা শইকীয়া গাৰ্গে চাৰিওফালে জুবিন ক্ষেত্ৰৰ চাৰিওফালে তেওঁ পৰ্যবেক্ষণ কৰিছে কেনেধৰণে বা কেনেকুৱা অৱস্থাত আছে সেই গোটেইখিনি তেওঁ চাইছে তেওঁ আহ্বান জনাইছে ৰাইজলৈ ইয়াক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে আৰু এই মুহূৰ্তত সন্মুখ ভাগত পত্নী গৰিমা শইকীয়া গাৰ্গ আহিছে সন্মুখ ভাগৰ পৰিৱেশটো তেওঁ পৰ্যবেক্ষণ কৰিছে
আমি এই মুহূৰ্তত দেখুৱাইছোঁ কাৰণ বিভিন্ন এটা অভিযোগ উঠিছিল সামাজিক মাধ্যমত যে জুবিন ক্ষেত্ৰ এটা কদৰ্যময় পৰিৱেশত আছে আৰু তেখেতেও সেই কথাটো কৈছে যে চাকিৰ পৰা যিসমূহ তেল সেই তেলসমূহ পৰি আচলতে যিসমূহ কাৰ্পেট আছে সেই কাৰ্পেটসমূহ এক প্ৰকাৰ নষ্ট হৈ গৈছে বা ইয়াৰ চাৰিওফালেও কিছু আৱৰ্জনা আছে বা এই যিসমূহ আচলতে লেতেৰা পৰিৱেশ সেই লেতেৰা বা কদৰ্যময় পৰিৱেশটো হ'ব নালাগে সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিব লাগে সেই কথাখিনি আজিৰ তাৰিখত পত্নী গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে আৰু এই মুহূৰ্তত আমি এই দৃশ্যাংশটো দেখুৱাইছোঁ এয়া হৈছে জুবিন ক্ষেত্ৰত উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ পৰ্যবেক্ষণ কৰিছে এফালৰ পৰা এই মুহূৰ্তত আমি এই দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে আচলতে আজিৰ দিনটোত পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন ফেন ক্লাবৰ সদস্যসকল আহি আৰু উপস্থিত হৈছে আৰু সকলোৱে একত্ৰিত হৈ ইয়াক চাফ চিকুণ কৰা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাই গৈছোঁ এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ জুবিন ক্ষেত্ৰক চাফ চিকুণ কৰাৰ বাবে সকলোৱে এটা পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সেই মৰ্মেই আজি সকলোৱে আহি ইয়াত একত্ৰিত হৈছে চাফ চিকুণ কৰিছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ পত্নী গৰিমা শইকীয়া গাৰ্গ ইতিমধ্যেই তেখেতে ধূপ চাকি জ্বলাই ইয়াত সেৱা লৈছে আৰু তাৰপিছত এই চাৰিওফালৰ যিটো বাউণ্ডেৰী সেয়া তেওঁ পৰ্যবেক্ষণ কৰিছে আৰু এনেধৰণে এতিয়া জুবিন ক্ষেত্ৰত এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে সেই যিটো অভিযোগ উত্থাপিত হৈছিল যে এটা কদৰ্যময় পৰিৱেশৰ মাজত জুবিন ক্ষেত্ৰ আছে আৰু সেই অভিযোগৰ পিছতে এক প্ৰকাৰ এটা নতুন ৰূপ দিবলৈ জুবিন ক্ষেত্ৰক যত্ন কৰা হৈছে সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে আজিৰ দিনটোত সকলোৱে ওলাই আহিছে আৰু এয়া আজিৰ দিনটোত নহয় প্ৰত্যেকটো দিনে এনেধৰণৰ থাকিব লাগে জুবিন ক্ষেত্ৰলৈ আহিলে কোনেও যাতে এটা কদৰ্যময় পৰিৱেশ দেখিবলৈ নাপায় কোনেও যাতে লেতেৰা পৰিৱেশ এটা দেখিবলৈ নাপায় সেয়া সকলোৱে লক্ষ্য ৰাখিব লাগে আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি সকলো একত্ৰিত হৈছে এয়া আমি দেখুৱাইছোঁ গৰিমা শইকীয়া গাৰ্গ এই মুহূৰ্তত তেওঁ ইয়াত আহি পৰিষ্কাৰ পৰিচ্ছন্নতাতে তেওঁ আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া পত্নী গৰিমা শইকীয়া গাৰ্গে তেখেতে চাৰিওফালে আচলতে জুবিন ক্ষেত্ৰৰ চাৰিওফালে এই বিষয়টো পৰ্যবেক্ষণ কৰিছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাইছোঁ আৰু এনেধৰণে আচলতে সকলো আহি ইয়াত আজি একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম ইয়াত যিসকল আহিছে তেওঁলোকেও যথেষ্ট ক্ষোভিত হৈছে অকণমান কথা পাতিম বাইদেউ অকণমান আপোনাৰ সৈতে কথা পাতিম ক'ৰ পৰা আহিছে লাইভ কৰি আছে নেকি ক'ৰ পৰা আহিছে মই গুৱাহাটী কি ক'ব এটা অভিযোগ উঠিছিল যে জুবিন ক্ষেত্ৰখন খুব লেতেৰা আৰু কদৰ্যময় পৰিৱেশত আছে গতিকে সেয়া নোহোৱাবৰ বাবে আজি সকলোৱে একত্ৰিত হৈ আপোনালোকেও আহিছে গতিকে চাফ চিকুণ কৰি ৰখা দায়িত্বটো সকলোৰে আছে সকলোৰে অকল চৰকাৰৰ বুলি নহয় এইটো নিজৰ নিজৰ দায়িত্ব আমাৰ চবৰে এইটো আমি আগবাঢ়ি আহিছোঁ সেইকাৰণে এই যিটো পৰিৱেশ এই পৰিৱেশতে সদায় থাকিব লাগে বাহিৰৰ পৰ্যটকে আহি যাতে ইয়াত এটা লেতেৰা পৰিৱেশ দেখিবলৈ নাপায় সেইটো লক্ষ্য মানে গোটেই পৃথিৱীয়ে জানে ন জুবিন দাৰ ক্ষেত্ৰ সেইকাৰণে এইটো আমাৰ চবৰে দায়িত্ব এতিয়া মানে আগবাঢ়ি আহিছে বস্তুটো খুব ভাল হৈছে আমি ভাল সেইটো বিচাৰোঁ নিশ্চিতভাৱে আচলতে সকলোৱে সেই কথাটোৱে বিচাৰিছে যে জুবিন ক্ষেত্ৰ যাতে কদৰ্যময় পৰিৱেশত নাথাকে আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাইছোঁ এনেধৰণে সকলোৱে ইয়াত একত্ৰিত হৈ জুবিন ক্ষেত্ৰ চাফ চিকুণ কৰা পৰিলক্ষিত হৈছে জুবিনৰ সহ বাদ্যযন্ত্ৰী পাৰ্থপ্ৰতিম গোস্বামী আছে ইয়াত জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁই কণ্ঠশিল্পী জয়ন্ত কাকতি জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন ফেন ক্লাবৰ সদস্য পৰিয়ালৰ লোক সকলো আজি ইয়াত আহিছে আৰু একত্ৰিত হৈ জুবিন ক্ষেত্ৰ যাতে সদায় পৰিষ্কাৰ কৰি ৰাখিব পাৰে তাৰ পদক্ষেপ লৈছে এয়া আপোনালোকে দেখিছে পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ অনুৰাগী দিয়া যিসমূহ উপহাৰ সেই উপহাৰসমূহ চাফ চিকুণ কৰি থকা দেখিবলৈ পোৱা গৈছে এয়া এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ আমাৰ প্ৰতিগৰাকী দৰ্শকক এয়া জুবিন গাৰ্গৰ যিসমূহ ফটো অনুৰাগীয়ে উপহাৰ দিছিলে জুবিন গাৰ্গৰ অনুৰাগীয়ে উপহাৰ দিয়া কিতাপ জুবিন গাৰ্গক অনুৰাগীয়ে উপহাৰ দিয়া বিভিন্ন যিসমূহ সামগ্ৰী সেয়া পত্নী গৰিমা শইকীয়া গাৰ্গে এই মুহূৰ্তত পৰিষ্কাৰ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ চাৰিওফালে পানী ছটিয়াই দিয়া হৈছে যাতে ধূলিময় যিটো পৰিৱেশ সেই ধূলিময় পৰিৱেশটো যাতে ইয়াৰ পৰা আঁতৰ কৰিব পাৰে নাইকিয়া কৰিব পাৰে আৰু এই মুহূৰ্তত গৰিমা শইকীয়া গাৰ্গে সেই যিসমূহ জুবিন গাৰ্গৰ ফটো সেই ফটোসমূহ পৰিষ্কাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ
সমান্তৰালকৈ জুবিন ফেন ক্লাবৰ যিসকল সদস্য তেওঁলোকেও পুৰণি যিসমূহ গামোচা সেই গামোচাসমূহ ইয়াৰ পৰা আঁতৰাই দিছে নতুনকৈ যিসমূহ গামোচা সেই গামোচাসমূহ ইয়াত লগাইছে সমান্তৰালকৈ যিসমূহ কিতাপ অনুৰাগীয়ে উপহাৰ দিছিলে সেই কিতাপসমূহ পৰিষ্কাৰ কৰিছে এই মুহূৰ্তত আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে আচলতে আজিৰ দিনটোত সকলোৱে আহি একত্ৰিত হৈ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ এনেধৰণে আচলতে সকলোৱে একত্ৰিত হৈ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে পত্নী গৰিমা শইকীয়া গাৰ্গে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই গৈছোঁ পোনপটীয়াকৈ জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁই ফেন ক্লাবৰ সদস্য জুবিন গাৰ্গৰ সহবাদ্যযন্ত্ৰী সকলোৱে একত্ৰিত হৈ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰিছে কিতাপসমূহ জুবিন গাৰ্গৰ ফটোসমূহ তেওঁলোকে পৰিষ্কাৰ কৰিছে মুচিছে আৰু এনেধৰণে আজি সকলোৱে একত্ৰিত হৈছে একলগ হৈছে আৰু এই যিটো পৰিৱেশ সেই পৰিৱেশটো যাতে সদায় থাকে জুবিন ক্ষেত্ৰ যাতে লেতেৰা বা কদৰ্যময় পৰিৱেশত থাকিব নাপায় জুবিন গাৰ্গৰ যিটো অন্তিম ঠিকনা সেই অন্তিম ঠিকনা যাতে ধূলি বালিৰে পুত নাখায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব সকলোৰে সেয়া দায়িত্ব আছে আৰু সেই কথাই আজিৰ দিনটোত পত্নী গৰিমা শইকীয়া গাৰ্গেও আহ্বান জনাইছে ৰাইজলৈ যে জুবিন ক্ষেত্ৰ যাতে অৱহেলিত নহয় সেয়া সকলোৰে দায়িত্ব কাৰণ জুবিন চৰকাৰৰ আছিল জুবিন জনতাৰ আছিল জুবিন ৰাইজৰ আছিল গতিকে সকলোৰে সেয়া দায়িত্ব আছে যে সকলোৱে ইয়াক পৰিষ্কাৰ কৰি ৰাখিব লাগে জুবিন ক্ষেত্ৰ যাতে অৱহেলিত নহয় তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিব লাগে আৰু তাৰেই পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত এনেধৰণে জুবিন গাৰ্গৰ পৰিয়ালৰ লোক একত্ৰিত হৈছে ওলাই আহিছে সমান্তৰালকৈ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন ফেন ক্লাবৰ সদস্য সকলোৱে ওলাই আহি এয়া চাফ চিকুণ কৰিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ জুবিন গাৰ্গৰ যিসমূহ ফটো অনুৰাগীয়ে উপহাৰ দিয়া যিসমূহ ফটো সেই ফটোসমূহ পৰিষ্কাৰ কৰিছে জুবিন গাৰ্গক অনুৰাগীয়ে উপহাৰ দিয়া যিসমূহ কিতাপ য'ত ধূলিৰে আৱৰি আছিল সেই কিতাপ বা ফটোসমূহ ধূলিৰে আৱৰি থকা কিতাপ ফটোসমূহ এই মুহূৰ্তত পত্নী গৰিমা শইকীয়া গাৰ্গে পৰিষ্কাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে আজিৰ দিনটোত সকলোৱে জুবিন ক্ষেত্ৰলৈ ওলাই আহিছে জুবিন ফেন ক্লাবে যিহেতু আহ্বান জনাইছিল সকলোকে জুবিন গাৰ্গৰ নামত এদিন দিবলৈ গতিকে সেয়েহে আজিৰ দিনটোত সকলোৱে ইয়াত একত্ৰিত হৈ ওলাই আহি জুবিন ক্ষেত্ৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰা দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত আমি যিহেতু দেখিবলৈ পাইছিলোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছিলে জিলা আয়ুক্তৰ তৎপৰতাত ইয়াত কিছু পৰিষ্কাৰ কৰা হৈছিলে কদৰ্যময় যিটো পৰিৱেশ সেই পৰিৱেশটো আঁতৰাবলৈ যত্ন কৰা হৈছিল আৰু আজিৰ দিনটোত এনেধৰণে জুবিন ফেন ক্লাবৰ সদস্য সমান্তৰালকৈ পৰিয়ালৰ লোক বা ৰাইজে ওলাই আহি এনেধৰণে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু পত্নী গৰিমা শইকীয়া গাৰ্গেও সেই আহ্বান জনাইছে যে অৱহেলিত আৰু উপেক্ষিত যাতে জুবিন ক্ষেত্ৰ নহয় যাতে ক'ৰবাৰ পৰ্যটক এগৰাকী আহিলে জুবিন ক্ষেত্ৰত সেই কদৰ্যময় পৰিৱেশটো দেখিবলৈ নাপায় সেয়া তেওঁ আহ্বান জনাইছে আৰু সেই দায়িত্ব সকলোৰে আছে সকলোৱে হয়তো ইয়ালৈ আহি যাতে কোনো ধৰণৰ কিবা লেতেৰা দেখিলে তেওঁলোকে নিজেই যাতে চাফ চিকুণ কৰে সেয়া সকলোৰে দায়িত্ব আৰু এনেধৰণে এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাই গৈছোঁ এনেধৰণে আচলতে সকলোৱে একত্ৰিত হৈ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ আৰু এনেধৰণে আজিৰ দিনটোত সকলোৱে একত্ৰিত হৈ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ সমান্তৰালকৈ জুবিন ফেন ক্লাবৰ সদস্য সকলোৱে ওলাই আহি এনেধৰণে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰিছে আৰু এই যাতে পৰিৱেশটো সদায় থাকে সদায় যাতে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ হৈ থাকে সেয়া আহ্বান জনাইছে ধূলিৰে যাতে আৱৰি নাথাকে জুবিন ক্ষেত্ৰ আৰু সেয়া সকলোৰে দায়িত্ব পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে আৰু এনেধৰণৰ যিসমূহ বিষয় বা সেই যিটো ভিডিঅ' ভাইৰেল হোৱাৰ পিছত সামাজিক মাধ্যমত সাংঘাতিকভাৱে চৰ্চা হৈছিলে যে জুবিন ক্ষেত্ৰ কদৰ্যময় পৰিৱেশত আছে জুবিন গাৰ্গৰ অন্তিম ঠিকনাত ধূলি মাকুটিৰে আৱৰি আছে গতিকে সেই পৰিৱেশটো যাতে পুনৰাবৃত্তি নহয় সেই পৰিৱেশ যাতে পুনৰ ইয়াত দেখিবলৈ নাপায় সেয়া জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গেও আহ্বান জনাইছে সমান্তৰালকৈ ৰাইজৰো সেয়া দায়িত্ব আছে যে জুবিন ক্ষেত্ৰক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে পৰ্যটকে আহি ইয়াত যাতে খুব এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পায় তাৰ প্ৰতি লক্ষ্য ৰাখিব পাৰেগে ইয়াৰ স্থানীয় যিসকল লোক আছে সেই লোকসকলে বা আমি ইতিমধ্যে কৈছোঁ স্থানীয় কেইগৰাকীমান মহিলাই তেওঁলোকে প্ৰতিদিনে আহি ইয়াত চাফ চিকুণ কৰে কিন্তু যিসকল লোক ইয়ালৈ আহে তেওঁলোকৰ দায়িত্ব আছে যে তেওঁলোকে যদি ক'ৰবাত এটা পেকেট দেখিছে প্লাষ্টিক এটা দেখিছে তেওঁলোকে ইয়াৰ পৰা লৈ গৈ ডাষ্টবিনত পেলাব লাগে বা তেওঁলোকে যদি ইয়াত ধূলিময় এটা পৰিৱেশ দেখিছে তেওঁলোকে এখন গামোচা লৈ হ'লেও সেয়া চাফ চিকুণ কৰিব লাগে আৰু এয়া সকলোৰে দায়িত্ব কাৰণ জুবিন অকল এটা ব্যক্তি নহয় পৰিয়ালৰ লোকে পৰিয়ালৰ অকল জুবিন গাৰ্গৰ প্ৰতি কোনো দায়িত্ব নাই সমগ্ৰ ৰাজ্যৰ আছে সমগ্ৰ ৰাজ্যৰ জুবিন গাৰ্গ আছিল আৰু জনতাৰ এগৰাকী শিল্পীৰ অন্তিম ঠিকনা এনেধৰণে লেতেৰাময় বা কদৰ্যময় পৰিৱেশত থকাটো
আটাইতকৈ দুৰ্ভাগ্যজনক কথা। গতিকে সকলোৱে ইয়াক পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰখা সকলো ৰাইজৰ ইয়াত দায়িত্ব আছে।